অসম আন্দোলনত প্ৰাণ আহুতি দিয়া চাবুৱা ৰহমৰীয়া দুই শ্বহীদ গোপেন বৰুৱা আৰু নিবাৰণ গোহাঁই সৰণী স্মৃতিসৌধ উন্মোচন ৫ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত শ্বহীদৰ স্মৃতিসৌধ উন্মোচন কৰিলে চাবুৱাৰ বিধায়ক পুনাকণ বৰুৱাই ১৯৮৩ চনৰ ১৩ ফেব্ৰুৱাৰীত অসম আন্দোলনৰ সময়ছোৱাত CRPFৰ গুলীত আত্মবলিদান দিয়া চাবুৱা ৰহমৰীয়া গোপেন বৰুৱা আৰু নিবাৰণ গোহাঁই সৰণীত কোঁৱৰ গাঁৱৰ ৰাজহুৱা খেলপথাৰ প্ৰাংগণত ৫ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত চাবুৱা বিধায়ক পুনাকণ বৰুৱাই উন্মোচন কৰিলে শ্বহীদ স্মৃতিসৌধ অগপ বিধায়ক পুনাকণ বৰুৱাই সম্পূৰ্ণ নিজৰ পুঁজিৰে ৩.৫ লাখ টকাৰে নিৰ্মিত শ্বহীদ স্মৃতিসৌধটি উন্মোচন কৰি গোপেন বৰুৱা আৰু নিবাৰণ গোহাঁইৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শ্বহীদ স্মৃতিসৌধ উন্মোচনত বিধায়ক পুনাকণ বৰুৱাৰ সৈতে সংগ দিয়ে অগপ জিলা সমিতিৰ লগতে চাবুৱা লাহোৱাল সমষ্টিৰ ভালেকেইগৰাকী নেতা কৰ্মীয়ে স্মৃতিসৌধ উন্মোচন কৰি ৰহমৰীয়া গড়পৰা কোঁৱৰ পাৰিজাত যুৱ সংঘৰ আতিথ্যত অনুষ্ঠিত হোৱা চূড়ান্ত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা খেল উপভোগ কৰে ঊনৈছশ ৮৩ চনটো অসমৰ কাৰণে এটা বিশেষীয়ময় বছৰ আছিল ১৯৯৯ চনৰ পৰা অসম আন্দোলন আৰম্ভ হৈছিল আৰু ৮৩ চনৰ সেই আন্দোলনটোৱে সৰ্বাত্মক ৰূপ পাইছিল এই আন্দোলনটোত অসমৰ প্ৰতিজন অসমীয়াই অসমক ভাল পোৱা অসমক বিদেশীমুক্ত কৰিব বিচৰা অসমৰ জাতীয় জীৱনক সঠিকভাৱে আগুৱাই নিব বিচৰা প্ৰতিজন অসমীয়াই অংশগ্ৰহণ কৰিছিল আৰু সেই আন্দোলনটোক সেই সময়ৰ কংগ্ৰেছ চৰকাৰে বৰ্বৰভাৱে দমন কৰিছিল নিপীড়ন চলাইছিল যাৰ ফলত ১৯৭৯ চনৰ পৰা ১৯৮৫ চনৰ ভিতৰত ৮৬০জন লোক এই আন্দোলনত শ্বহীদ হৈছিল তাৰে দুজন শ্বহীদ গোপেন বৰুৱা আৰু শ্বহীদ নিবাৰণ গোহাঁই বৃহত্তৰ ৰহমৰীয়া অঞ্চলৰ ১৯৮৩ চনৰ ১৩ ফেব্ৰুৱাৰীত যেতিয়া সেই সময়ৰ চৰকাৰে অবৈধ নিৰ্বাচনে জাপি দিছিল সেই অবৈধ নিৰ্বাচন উফৰাবলৈ যাওঁতে এই দুজন লোকক এই ৰহমৰীয়া অঞ্চলতে CRPয়ে গুলীয়াই হত্যা কৰিছিল তেতিয়াৰ পৰাই এই দুজনক শ্বহীদ হিচাপে এই অঞ্চলৰ ৰাইজে স্মৰণ কৰি আহিছে আৰু পৰৱৰ্তী সময়ত সদৌ অসম ছাত্ৰ সন্থা গণসংগ্ৰাম পৰিষদে আন্দোলনৰ শ্বহীদ হিচাপে তেখেতক ঘোষণা কৰিলে ৮৬০জন শ্বহীদৰ তেখেতৰ তালিকাভুক্ত হ'ল এই অঞ্চলৰ ৰাইজ প্ৰবল জাতীয়তাবাদী এই অঞ্চলৰ ৰাইজ প্ৰবলভাৱে আঞ্চলিকতাবাদী এই অঞ্চলৰ ৰাইজে শ্বহীদৰ ত্যাগক মহত্বক সদায় স্মৰণ কৰি আহিছে আৰু যোৱাটো বছৰত আমি ইয়ালৈ বিহুমেলাখনলৈ আহোঁতে এই অঞ্চলৰ ৰাইজে অনুৰোধ কৰিছিলে যে ইয়াত আমাৰ দুজনকৈ শ্বহীদ আছে অসম আন্দোলনৰ শ্বহীদ সেই তেওঁলোকৰ শ্বহীদৰ স্মৃতিত শ্বহীদ বেদী নিৰ্মাণ কৰি থোৱা হৈছে কিন্তু এইকেইটা ভাগি গৈছে গতিকে আমি পুনৰ নিৰ্মাণ কৰিব বিচাৰোঁ তেতিয়া তেওঁলোকে মোৰ পৰা সহযোগিতা বিচাৰিছিলে আৰু ৰাইজৰ সহযোগত পাৰিজাত যুৱ সংঘ আৰু ৰাইজৰ সহযোগত আমি সকলোৱে মিলিজুলি ইয়াত শ্বহীদ বেদী ভাগ নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিলোঁ আৰু আজি আনুষ্ঠানিকভাৱে পাৰিজাত যুৱ সংঘই শ্বহীদ বেদী মুকলি কৰাৰ ব্যৱস্থা কৰিছে আৰু আনুষ্ঠানিকভাৱে ইয়াক মই ইটা কাটি ৰাইজৰ বাবে সদায় ইয়াক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে শ্বহীদ বেদী ভাগ মুকলি কৰিলোঁ বুলি মই ঘোষণা কৰিছোঁ শ্বহীদ সম্পৰ্কিত অধিক পৰিকল্পনা আছে নেকি পৰিয়ালৰ সম্পৰ্কত অসম আন্দোলনত বা বিদেশী পৰিস্থিতিৰ আন্দোলনত ৮৬০জন লোক শ্বহীদ হৈছিল সেই শ্বহীদৰ পৰিয়ালসমূহক অসম গণ পৰিষদৰ দলৰ যেতিয়া চৰকাৰ হ'ল ৮৫ চনত সেই চৰকাৰৰ সময়ত তেখেতসকলক সংস্থাপিত কৰিবৰ কাৰণে তেওঁলোকক আৰ্থিক ক্ষতিপূৰণ দিবৰ কাৰণে বা চাকৰি বাকৰি বা অন্য ধৰণে সংস্থাপিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে পৰৱৰ্তী সময়ত যেতিয়া কংগ্ৰেছ চৰকাৰ আহিল কথাটো আকৌ তল পৰিলে কিন্তু এতিয়া আমাৰ মিত্ৰজোঁটৰ চৰকাৰ অহাৰ পিছত পুনৰ সৰ্বানন্দ সোণোৱাল ডাঙৰ যেতিয়া মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এতিয়া শ্বহীদসকলৰ স্মৃতিক যুগমীয়া কৰি ৰাখিবৰ কাৰণে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে গুৱাহাটীত এটা শ্বহীদ স্মাৰক শ্বহীদ উদ্যান নিৰ্মাণ কৰি থকা হৈছে অতি কম দিনৰ ভিতৰতে শ্বহীদ উদ্যানখিনি মুকলি হ'ব গতিকে শ্বহীদৰ ত্যাগ শ্বহীদৰ মহত্বক আমাৰ অসমৰ ৰাইজে উপলব্ধি কৰে মৰমেৰে হৃদয়ত অনুভৱ কৰে গতিকে সেইসকলৰ সোঁৱৰণত আজি বুলিয়ে নহয় আমাৰ প্ৰতিজন অসমবাসীয়ে সদায় শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাই আহিছে আৰু শ্বহীদৰ ত্যাগ আৰু আদৰ্শক সন্মুখত লৈ অসমৰ জাতীয় জীৱনক সঠিকভাৱে আগবাঢ়িবৰ কাৰণে সদায় সংকল্প গ্ৰহণ কৰি আহিছে চাবুৱাৰ পৰা ৰন্দীপ চুৰীৰ ৰিপৰ্ট অসম টুডে এই